আচলতে মই খুব মানে কিতাপ পঢ়োঁ কেতিয়াবা বুক ফেয়াৰত গ'লে মই অসমীয়াৰ গল্প উপন্যাস কিনি আনো তাৰ ভিতৰত মই বহুত আছে মোৰ ভাল লগা কিতাপবিলাক সব ট্ৰেন্সলেট কৰিব নোৱাৰোঁ মই কাঞ্চনটো সেইটোৰ কাৰণে ভাল লাগিছে কাঞ্চনৰ নিচিনা আমাৰ সমাজত ছোৱালী আছে তিৰোতা আছে মানে সমাজে ভাল চকুৰে নাচায় কেতিয়াবা আৰু কেতিয়াবা সুযোগ পালে মানে এক্সপ্লইট কৰে কিন্তু লাষ্টত গৈ গৈ আমাৰ মাজতো ভাল মানুহ থাকে কাঞ্চনে যিটো অফিচত কাম কৰিছিল এই অফিচৰ মানুহবিলাকেও কাঞ্চনক খুব বেয়া চকুৰে চাইছিল কিন্তু লাষ্টত মানে কাঞ্চনে যেতিয়া বিপদত পৰিছে মানে টিম স্পিৰিট হিচাপে অফিচৰ মানুহবিলাকে যেনেকৈ কাঞ্চনক বচালে এইটো মোৰ ভাল লাগিছে আৰু তাৰপিছত এইখিনিয়ে আৰু সেইকাৰণে মই অনুবাদ কৰিলোঁ অতি স্মৰণীয়খন ইতিমধ্যে আৰু দুখন মোৰ কিতাপ চাহেবপুৰা বৰষুণ আৰু হৃদয় এক বিজ্ঞাপন অলপতে ভৈৰৱী বৰুৱাই কৰিছে আৰু দুখন এতিয়া এইখন এখতে তিনিখন হ'ল কিতাপ বড়ো ভাষালৈ অনুবাদ হৈছে আচৰিত কথা এটাই কথা যে তেখেতক মই আজি আমি দুগৰাকী ৰাইটাৰ একেলগ হৈছোঁ তেওঁ অনুবাদিকাক মই দেখাই নাছিলোঁ ফটোও দেখা নাই আনকি কিন্তু তেওঁৰ সৈতে মানে এই যে কিতাপৰ এক আত্মিক সম্পৰ্ক থাকে ই যে ভাষাটো বুজিব পাৰিলেই যে এটা আমাৰ বিষয়বিলাক যে সাৰ্বজনীন প্ৰত্যেকৰে মানে জীৱনত ঘটা ঘটনাবোৰেই আচলতে সকলোৰে হৃদয় চুই যায় এই কথাটো আচলতে প্ৰমাণ হৈছে আজি উত্তৰা বসুমতাৰীয়ে এই কাঞ্চন কিতাপখন কৰিবলৈ গৈও একেটাই কৈছে কথা যে কাঞ্চন চৰিত্ৰটোৱে মোক প্ৰথম হৃদয় স্পৰ্শ কৰিলে মই লেখিকাগৰাকীক চিনিয়ে নাপাইছিলোঁ গতিকে কিতাপৰ মহত্ব সেইখিনিতে চাগে নিজে এই কথাবিলাক আমি সমন্বয়ৰ কথা কওঁ কিন্তু আচলতে ৰাজনীতি বা অন্যান্যই আচলতে একো স্পৰ্শ নকৰে মানুহৰ জীৱন আৰু মানুহৰ সংবেদনশীলতা আৰু মানুহৰ যি আত্মিক সম্পৰ্ক সেইবিলাক কিন্তু সদায় কিতাপ আৰু সংস্কৃতিৰ মাজেদিহে যাব পাৰে